Hello everyone, welcome to another vlog. আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি হ'ল 16th অক্টোবৰ আৰু আজি দেৱৰ বাৰ্থডে মানে মোৰ হাজবেণ্ডৰ বাৰ্থডে বাট আজি নহয় অহা কাইলৈ বাৰ্থডে 17th অক্টোবৰ কিন্তু মই মানে আমি আজিৰ পৰাই চেলিব্ৰেশ্যন কৰিম চ' দেখা পাব আপোনালোকে বাৰ্থডে চেলিব্ৰেশ্যনটো আৰু ইমান ডাঙৰকৈ কৰা নাই ঘৰতে কৈছোঁ আৰু তেওঁ যিহেতু বহুত বেয়া পায় চ' সেইকাৰণে কাকো মাতিবলৈ মোৰ একদম মানা কৰিছে ইভেন তুমি যি কৰা যি প্ৰিপেয়াৰ কৰা বাট কাকো নামাতিবা চ' তেন্তে ব'লক দেখা পাব আৰু এতিয়া টাইম হ'ল 10:30 আৰু 12টা বাজিবলৈ টাইম আছে চ' ব'লক আৰু তেওঁ শুই আছে তেওঁ শোৱাৰ আগতে মই চব খানা পিনা বনাই মেলি ৰেডি যি ভাল পায় মই সেয়াই বনাইছোঁ তেন্তে ব'লক মই দেখাইছোঁ আপোনালোকক মই কি বনাইছোঁ তেওঁৰ কাৰণে আজি স্পেচিয়েল কেক আহি গ'ল আৰু এইটো মই এতিয়া নুখুলোঁ মই ৰাতিকৈ খুলি দেখাম যেতিয়া কেক কাটিম কেলৈ কি এতিয়া মই এইটো লুকুৱাব লাগিব ফ্ৰিজত বা ক'ৰবাত হ'লেও লুকুৱাব লাগিব আৰু এটা বস্তু তেওঁ আজি মোক আকৌ ছাৰপ্ৰাইজ দিলে তেওঁ আজি গৈছিলে তিনিচুকীয়া কালি যে মই দেখাইছিলোঁ আপোনালোকক ফুল তেনেকুৱা মোৰ আগৰো বহুত ফুল আছে কিন্তু তথাপিও মানে মই মানে একচুৱেলি আগতে বহুত কৰিছিলোঁ মানে মোক খুব চখীন আছিলোঁ কিন্তু মোৰ সৰুটো জন্ম হোৱাৰ পিছৰ পৰা মানে মোৰ বহুত হেল্থ ইছ্যুজ হৈ গ'ল আৰু মোৰ বহুত ৱেইট গেইন কৰি লৈছিলোঁ তাৰপিছৰ পৰা মোৰ বেমাৰ চ' সেইবোৰ চব বাদিলোঁ কিন্তু মই আপোনালোকক দেখাব চেষ্টা কৰিম মই আগৰো মোৰ কিছুমান মানে মই বহুত ধুনীয়াকৈ নিজৰ গাৰ্ডেনিং কৰিছিলোঁ মই সেইখিনি ফটো আছে যদি মই পাৰোঁ মই আপোনালোকক এইটো ব্লগ নহ'লে মই নেক্সট ব্লগত হ'লেও মই দেখাব চেষ্টা কৰিম মই কেনেকৈ আগতে ৰাখিছিলোঁ আৰু বৰ্তমান আজি মোৰ কাৰণে কি আনিছে তেওঁ মই সেইটো দেখা মই গম নাপাওঁ একচুৱেলি প্ৰথমটো জেলেপীয়ে সোপামান লৈ আহিছে সেইদিনাখনো খালোঁ ঠিকছে আৰু আজিও লৈ আহিছে তেন্তে ব'লক মই দেখাইছোঁ কি আনিছে মোৰ কাৰণে ৰ'ব ব'লক এই সোপা দেই এইখিনি লৈ আহিছে মই খালি কৈছিলোঁ যে মোক টাব দুটামান লাগিছিলে আৰু তেওঁ এইখিনি লৈ আহিলে ডাঙৰৰ পৰা সৰু চব লৈ আহিছে এইটো বগা মানে পূৰা কালাৰিং কৰি দিছে মানে মই ভালেই পাইছোঁ বাৰু কিন্তু আগতে মোৰ চব মাটিৰৰ টাব আছিলে আৰু ভাবিছোঁ এইবাৰ মানে মই পূৰা ফুলত লাগিম আৰু চ' দেখা পাইছে গাইজ কেনেকুৱা লাগিছে মোক জনাব নাপাহৰিব দেই কমেণ্টত মোৰ টাবখিনি আৰু এইটো হেংগিং হয় আপোনালোকে গম পাইছে দেখিছে চবেই চ' এইখিনি অনলাইন নহয় কিনি আনিছে আৰু এইটো স্প্ৰে আৰু মই ছিজন ফ্লাৱাৰ্ছো আনিব আছে এয়া হৈ গ'ল ত' আগে মই কেকটো লুকুৱাই লওঁগৈ নহ'লে তেওঁ গম পাই যাব ব'লক তেন্তে তেওঁ এতিয়া শুই আছে মই আপোনালোকক দেখাইছোঁ মই কি বনাইছোঁ আৰু এতিয়া উঠিব বহুত ভাগৰো লাগিছে আজি তেন্তে ব'লক মই দেখাইছোঁ এইখিনি হ'ল প্লেইন ৰাইচ এইখিনি হ'ল পৰ্ক মই একো মছলা নাই দিয়া খালি পিঁয়াজ আৰু বিলাহী দি বনাইছোঁ তেওঁ যেনেকৈ ভাল পায় আৰু এয়া হ'ল চিকেন ড্ৰাই ফ্ৰাই বেলেগ একো নাই দিয়া আৰু এয়া বইল দালি দাইলত মই কচু বিলাহী এইবোৰ দি দিছোঁ আৰু এইখিনিতো তেওঁ চবতছে প্ৰিয় এইখিনি মচুন্দৰী চাটনি হয় জলকীয়া নহৰু আদা তাৰপিছত এয়া মিঠাই আছে আৰু দৈও ভাল পায় বহুত আজি ৰসগোল্লা নাই দেই চ' ইমানে তেওঁক এতিয়া মই উঠাওঁগৈ ৰ'ব 3 hours later চ' গাইজ দেখিব পাৰিছে আৰু এতিয়া 12টা বাজি গ'ল আৰু এতিয়া কেক কাটিম হেপী বাৰ্থডে টু ইউ জি থেংক ইউ একো থেংক ইউ নহয় বাৰু পিছে ব্লু মিনি গৈছেগে ন চ' ব'লক 12টা বাজি গ'ল আৰু এতিয়া টাইম হৈ গ'ল কেক কাটিবলৈ দেই আৰু বাৰ্থডে বয় নাই এতিয়া বাৰ্থডে বয় এইফালে ডগকেইটা লগত আছে আমাৰ বাৰ্থডে বয় বহুত খং আছে বাৰু নাই বাৰ্থডে বয় মেইন তুমিহে তোমাকে দেখাব লাগিব হিৰো কি লাগে ন আজি গা ধুৱাই দিলোঁ দুইটাকে গা ধুৱাই চাফা কৰি দুইটা গা চা ধুই চফা মাংস ভাল দুইটা ধৰ কি কৰিছা নহয় আজি আমাৰ পাপা বাৰ্থডে এইডাল নহয় 1 2 কৰি দিয়া tomorrow গুড মৰ্ণিং গাইজ এতিয়া টাইম হ'ল 11:30 আৰু মই এতিয়ালৈকে বিচনাৰ পৰা উঠাই নাই যাওঁ উঠোঁ আৰু তেওঁ কেতিয়াবাই উঠিলে আজি বহুত ৰাতিপুৱাই কেলিকি তিনিচুকীয়া গৈছে আৰু যিহেতু উপায় নাই কেলিকি তিনিচুকীয়া মই যাব নোৱাৰোঁ তেওঁ যি ভাল পায় মানে যিটো মাছ ভাল পায় যেনেকুৱা ধৰণৰ মাছ ভাল পায় ইয়াত দুলীয়াজনত ইমান ভাল নাপায় তিনিচুকীয়াত ভেৰাইটিজ পায় চ' সেইকাৰণে তেওঁ তিনিচুকীয়া গৈছে দেখা পাব মই এতিয়া নকওঁ মই যেতিয়া বনাম মই তেতিয়া দেখাম মই ৰেচিপিও দিম আজি
তেন্তে মই উঠোঁ আৰু যাওঁ ব্ৰাছ কৰোঁ প্ৰথমতে, তাৰপিছত একাপ ধুনীয়াকৈ চাহ খাম। আৰু কালি মই পষ্টো কৰিছিলোঁ দেই, মানে এওঁৰ বাৰ্থডে, বহুত মেছেজো আহিছে, তাৰপিছত কমেণ্টছ আহিছে, মই সেইখিনি চাবলৈ সময় পোৱা নাই। প্ৰথমতে যাওঁ, সেইকাৰণে উঠি পিনে ব্ৰাছ কৰি ধুনীয়াকৈ চাহ একাপ খাওঁগৈ, তাৰপিছত মই সেইখিনি কমেণ্টছখিনি চাম। আৰু যোনসকলে মানে পাৰ্চনেলি মেছেজ কৰিছে মই তেওঁক দেখুৱাই নাই এতিয়ালৈকে, তেওঁক খবৰে নাই চাগে, মই যে ফটো দিলোঁ সেইটো খবৰ নাই, মানে এতিয়ালৈকে চোৱাই নাই, একো গম নাপায়তো। তেওঁ এইবোৰ ইমান ছ'চিয়েল মিডিয়া ইমান ইউজ নকৰে, কেতিয়াবা মন গ'লে ধুমধাম ফটো দুখনমান দি দিব আৰু বছ হৈ গ'ল আৰু। মই তেওঁক আজি গালি দিম ৰ'ব, মই যে তোমাৰ বাৰ্থডে মানুহে ইমানকৈ উইচ কৰি আছে, এটলিষ্ট তুমি থেংক ইউটো ক'ব পাৰা চবকে, সেইটোও খবৰ নাই মানে। সেইটো মানে তেওঁ গম পায় নাপায় নাজানো আৰু দেই, মই দেখাবগৈ লাগিব এতিয়া বোলো তুমি চালানে নাই বোলো। তো ব'লক মই দেখাইছোঁ। গাই চাহ নহয় কফিহে খাওঁ বুলি ক'লে মোৰ ল'ৰাই, সেইকাৰণে কফিকে বনাই দিলোঁ মই। মই এনেই চাহ খাই ভাল পাওঁ, কিন্তু তাৰ কাৰণে আজি কফি বনাবলগীয়া আছে। কফি ৰেডি হৈ গ'ল, এতিয়া লৈ যাওঁ, মই ডাঙৰটো দিওঁগৈ। বাৰ্থডে বয় আহি গ'ল, আৰু বাৰ্থডে বয় এগালমান শাক লৈ আহিছে। অঁ, শাক আৰু মাছ। কি মাছ আনিছা? আৰু বাৰ্থডে বয় মোৰ কাৰণে আজি স্পেচিয়েল আনিছে এইটো দেই, খাম বুলি ক'লোঁ। এইটো কি বুলি কয়? আলু চাট। তেতেলী পানী দিছ? কফিও খালোঁ আৰু এতিয়া চাটখিনি খাই লওঁ দেই, তাৰপিছত যাওঁ নিজৰ কামত লাগি যাম আৰু একদম। তেন্তে বাৰ্থডে স্পেচিয়েল কি বনাম তেন্তে ব'লক মই দেখাইছোঁ। আৰু এইখিনি হৈছে মাছ, ভেৰাইটিজ মাছ লৈ আহিলে এওঁ, কেলেকি এওঁ মাছ প্ৰিয় হয়। কৈ দিয়া দেৱ, কোনটো কোনটো কি মাছ হয়? এইটো ইলিছ, এইটো ইলিছ, ইলিছ মাছ, এইটো বাহু 12 কেজি, এইটো মাথা 12 কেজি, আৰু এইটো হ'ল দেহাজীহঁতৰ কাৰণে বাহুৱে, এইটো বাহুৱে, এইখিনি বাহু, আৰু এইটো ভাঙন নৰ্মেলটো। তোমাৰ ফেভৰেট? মোক এতিয়া পালেং দি বাহু মাছৰ জোল বনাবলৈ কৈছে, তো এতিয়া মই সেইটো ৰেচিপি দি দিছোঁ। সেইটো একদম চিম্পল হয়, মজা লাগে খাই, আৰু গৰমততো নক'ব আৰু পূৰা টেঙা দি পিনে বনাম। আৰু আপোনালোকে নেমু দিও খাব পাৰে সেইটো, বা বিলাহী দিও খাব পাৰে, কিন্তু মই আজি বনাম বিলাহী দি। ব'লক তেন্তে মই দেখাইছোঁ। আৰু এইখিনি হ'ল পালেং শাকৰ জোল বনাবলৈ মই পালেংখিনি মই অলপমান মিক্সিত এনেকৈ কৰি লৈছোঁ, তেতিয়া খাবলৈ বহুত টেষ্টি হয়। আৰু এতিয়া মই ইয়াত দিম নহৰু, মই 4-5 ফুটামান লৈছোঁ, আৰু বেলেগ একো নিদিওঁ, অকল নহৰু আৰু পালেং আৰু বিলাহী দিম। বিলাহী মই কাটা নাই, মই অলপ পিছত দিম। আৰু এয়া মাছ তৰকাৰীত দিবলৈ কাৰণে মই হাফ ফ্ৰাই কৰি ল'লোঁ আগতীয়াকৈ, আৰু এইখিনি ফ্ৰাই কৰিম খালি। আৰু এতিয়া তেল গৰম হৈ গ'ল, মই ইয়াত খালি পাঁচফোৰণ কেইটামান দি দিছোঁ। আৰু পাঁচফোৰণ দিয়াৰ পিছতে মই ইয়াত দিম বিলাহী। হৈ গ'ল, মই দিলোঁ বিলাহী, বিলাহীখিনি গলি গ'ল। আৰু এতিয়া মই ইয়াত দিম নহৰু বেছি নালাগে, 4-5 ফুটামান ল'লেই হ'ল, বেছিকৈ নিদিব, এনেই জাষ্ট ফ্লেভাৰটো কাৰণে দিলেই হ'ল। আৰু তাৰপিছত মই ইয়াত দিছোঁ পালেংখিনি, আৰু দিম নিমখ সোৱাদ অনুযায়ী দিব, কেনেকৈ মই অলপ জোল বনাম, পনীয়া কৰিম, সেইকাৰণে সেইটো হিচাপত নিমখ দিছোঁ। হৈ গ'ল, আৰু এতিয়া মই পালেংখিনি আৰু বিলাহীখিনি একেলগে মই সিজিবলৈ দিম এতিয়া। আৰু এটা বস্তু দিছোঁ গাইছ, এইটো দিলে বহুত টেষ্টি লাগে, বিশেষকৈ পালেঙত মই অকণমান জালুক দিছোঁ। আপোনালোকে এইটো নিদিবও পাৰে, এইটো অপশ্যনেল হয়, কিন্তু মই ভাল পাওঁ দিলে, খাই বহুত ভাল লাগে। আৰু শিঙি মাছৰ জোল বা মাগুৰ মাছৰ জোল হ'লেতো আৰু ভাল লাগে, কিন্তু এতিয়া মই এয়াই দিছোঁ। এইখিনি এতিয়া মই সিজাই ল'ম, আৰু 10 মিনিটৰ কাৰণে মই এইখিনি ঢাকন দি দিম। 10 মিনিট হৈ গ'ল, এয়া দেখা পাইছে আপোনালোকে পূৰা গলি গ'ল, আৰু তেলটো বেলেগ হৈ গ'ল। এতিয়া মই ইয়াত পানী দিম, পানী আপোনালোকে নিজৰ আন্দাজত দিব। আৰু মই দিছোঁ পানী কমচে কম আধা লিটাৰমান পানী দি দিছোঁ বছ। আৰু অকণমান পনীয়াকৈ খালে বেছি ভাল লাগে, বা আপোনালোকে ডাঠকৈও ৰাখিব পাৰে, গ্ৰেভিটো আপোনালোকে যিমান ৰাখে সিমানটো নিজৰ কথা। আৰু পানীখিনি অলপমান উতলটো আহিলেই মই ইয়াত মাছকেইডোখৰ দি দিম। আৰু এইফালে মোৰ মাছ ফ্ৰাইও হৈ গ'ল। তৰকাৰীখিনি উতল আহি গ'ল, আৰু এতিয়া মই ইয়াত মাছকেইটুকুৰ দি দিম। আপোনালোকে ফুল ফ্ৰাইও কৰিব পাৰে, কিন্তু ফুল ফ্ৰাই কৰিলে ইমান টেষ্ট নাপায়, তো এনেকৈ দিব। আৰু এতিয়া মই 10 মিনিটৰ কাৰণে এইখিনি ঢাকন মাৰি ৰাখি দিম, উতলিব দিম, তাৰপিছত মই নমাই দিম। চাম হৈ গ'ল, মই ইমানটোতে ৰাখিম। আৰু এতিয়া শেষত মই দিছোঁ অলপ মান ধনিয়া বা আপোনালোকে যি ধনিয়া দিব পাৰে, কিন্তু মান ধনিয়াটো দিলে বহুত ধুনীয়াকৈ খায়। হৈ গ'ল, তেওঁ ৰখি আছে ভাত খাবলৈ, আৰু তেওঁ মাছ খুব প্ৰিয়, মাংস একদম বেয়া পায়, অকল মাছেই ভাল পায়, সেইকাৰণে আজি মাছেই আনিছে, যিমান পাৰে মাছ চব উঠাই লৈ আহিছে। আৰু ব'লক তেন্তে মই লৈ যাওঁ, আৰু মই চাৰ্ভ কৰিছোঁ।
গাইজ দেখি লোভ লাগিছেনে পালেং শাকৰ জোল মই গোটেইখিনি উলিয়াই লৈছোঁ দেই বাৰ্থডে বয়ক দিলোঁ আৰু এইটো বাতি স্পেচিয়েল তোমাৰ তুমি তৰকাৰীটো খাবা অঁ হ'ব তুমি লাহেকৈ খাবা ঠাণ্ডা হৈ লওক প্ৰথমে তুমি ফ্ৰাই মাছটো খাই লোৱা চ' খাই পিনে জনাবা দেই চবে চাই আছে ব্লগত হ'ব অঁ এয়া বাৰ্থডে বয় এতিয়া খোৱা ষ্টাৰ্ট কৰিছে মোৰ পিছে ভয় লাগে দেই কেলেকি এওঁ বহুত জুতি বিচাৰে টেষ্টি হ'বই লাগিব মিছা মিছি নক'বা আকৌ দেই মজা নে খোৱা তেন্তে হাই এটা দি দিয়া তোমাক চবে বাৰ্থডে উইচ কৰি আছে থেংক ইউ চবকে মই ফেচবুকত ইনষ্টাত দি দিছোঁ চবকে থেংক ইউ কৈছে অঁ বহুতক কৈছানে অঁ তেওঁ কৈছে মাছ খাবলৈ মন গ'লে আহি গ'লে হ'ল বৌহঁতি শুনি আছে চাগে হলিডে দেই হলিডে অঁ তেওঁ ভাল পালে আৰু মোৰ কি লাগে ন এতিয়া খাওঁ ময়ো খাই দিওঁ আৰু ভাতটো লগে ভাগে দুপৰীয়া সাজটো এতিয়া অকল মাছ দিয়ে চলাইছোঁ আৰু ৰাতি আইটেম আছে ৰাতি ভাবিছোঁ মানে কিবা এটা স্পেচিয়েল বনাম আৰু ভাল পোৱাকৈ আৰু তেওঁ তেল মছলা একদম বেয়া পায় গাঁৱলীয়া খানা ভাল পায় তো সেই তেনেকেই বনাম একদম চিম্পলকৈ দেখিব আৰু কাকো মতা নাই তেওঁ মোৰ একচুৱেলি গাটো বেয়া মই দেখাবও পাহৰিলোঁ দেই কালি মোৰ কি অৱস্থা হ'ল নহয় ৰাতি বাৰ্থডে কেক চেক কটাৰ পিছত মোৰ ভৰি নখ পূৰা নখটো তেওঁ থৈও দিছে দেই আৰু পূৰা ভাঙি লেফ্ট ছাইডৰ ভৰি মোৰ নখ এটা পূৰা উল্টা খাই পূৰা উঠি গ'ল নখটো আৰু এতিয়া মই খোজো কাঢ়িব পৰা নাই লেংৰাই লেংৰাই আছোঁ মই দেখাইছোঁ ৰ'ব ভৰিটো বেয়া অৱস্থা হ'ল দৰৱ লগাই থৈ অঁ বিষাই আছে এতিয়া বিষত থাকিব পৰা নাই তেনেকৈ লেংৰাই আছোঁ বাৰ্থডে সেইকাৰণে বন্ধ হৈ গ'ল আৰু বাইদেউহঁতি অহা কথা আছিলে ডিব্ৰুগড়ৰ পৰা নাজানো আহে নে নাহে ফোন কৰিছিলে কৈছে নকওঁ বোলে ছাৰপ্ৰাইজ দিম মই কৈছোঁ নহ'ব ফোন কৰি আগতেই জনাব তেতিয়া ভাল হয় ন মই তেতিয়া প্ৰিপেয়াৰ কৰিবলৈ হ'ব আৰু বস্তুবোৰ ছাৰপ্ৰাইজ গতিকে আজি চব মাছৰে স্পেচিয়েল হ'ব মাছৰে আইটেম চব আছে দেখিছেই তেন্তে বাইদেউহঁতি আহিলে বহুত ভালো লাগিব বাৰু কিন্তু যিহেতু ল'ৰাটো হেনো গা ভাল নহয় তো সেইকাৰণে কৈছে আহোঁ নাহোঁ ইমান চিয়'ৰ নাই দিয়া আহিলে ফোন কৰিব ত' সেইটো কাৰণেও ৰেডি আছোঁ চব ৰেডি আছে এতিয়া যাওঁ ভাত চাত খাই মেলি অলপমান ৰেষ্ট ল'ম তাৰপিছত আকৌ সন্ধিয়া লগ পাই আছোঁ বাই বাই ৰেগনাৰ আজি বাপেক আৰু পুতেক গৈছে দেই ফুৰিবলৈ বাই বাই গুড ইভিনিং গাইজ এতিয়া টাইম হ'ল 6টা আৰু উঠনি যে মই কৈছিলোঁ ৰেচিপিটো বেলেগ একো নহয় ইলিচ মাছ যিহেতু এইকেইদিন সদায় মানে দেখিছে ঘৰত পূৰা পাৰ্টি আৰু এটাৰ পিছত এটা অকেজন আমাৰ হৈয়ে আছে আজিতো এওঁ বাৰ্থডে লাষ্ট আৰু এটা বাৰ্থডে আছেগৈ সেইটো হ'ল মোৰ ডাঙৰটো সেইটো 21st আছে তেন্তে ব'লক মই ইলিচ মাছৰ ৰেচিপিটো আপোনালোকক আজি মই কি ধৰণে বনাওঁ সেইটো দেখা পাব আজি কি ডাঙৰটো এইমাত্ৰ ফিল্ডৰ পৰা আহিছে সি এতিয়া গা চা ধোৱা নাই আৰু তো গম পায়ে আৰু তেহেঁতিটো নাহে পলাই ফুৰিছে ইফালে সিফালে এতিয়াও মোৰ ওচৰতে আছে খং ভাবিছে মানে কি জানি কেমেৰাটো মই ঘূৰাই দিম তাৰ ফালে চ' ব'লক আৰু তেওঁ আছে কিটচেনত তেওঁ আকৌ নিজৰ বইল গাহৰি বনাই আছে কেলে কি মই যে উঠনি কৈছিলোঁ আপোনালোকক যে বা আৰু ভিনদেউ অহা কথা ত' সেই বাইদেউ আৰু ভিনদেউ আহিব তেওঁলোকৰ ল'ৰা আৰু ছোৱালী আছে সিহঁতি মানে গোটেই পৰিয়ালটো আহিছে সেই বাইদেউহঁতৰ পৰিয়ালটো তেওঁ সেইকাৰণে গাহৰি তেওঁৰ স্পেচিয়েল কি খাইছা গাহৰি হৈ গ'ল আৰু কি গান গাইছিলা মাছ কি ইলিচ মাছ কেতিয়া বনিব বনাইছোঁগৈ এতিয়া হৈ গ'ল চ' তেওঁ মানে মই ব্লগিং কৰি আছোঁ সেইটো কাৰণে মোক মানে কথা শুনাইছে মানে ইলিচ মাছ কেতিয়া বনিব তেওঁ গান গাই শুনাইছে দেখা পাইছে মই বনাওঁগৈ নহ'লে মোক এতিয়া দিব চ' সেইকাৰণে মই এতিয়া কেমেৰাটো ৰাখোঁ আৰু ব'লক মই দেখাইছোঁ ইলিচ মাছৰ ৰেচিপিটো লৈছোঁ প্ৰথমতে বিলাহী আপোনাৰ মই 4টা লৈছোঁ ডাঙৰ তাৰপিছত এতিয়া মই সৰিয়হখিনি দি দিম সৰিয়হ আন্দাজমতে ল'ব মই মাছটো আপোনালোকে যিমানটো খায় মানে সৰিয়হটো বেছি লৈও লাভ নাই কিন্তু গ্ৰেভিটো মানে অলপ মানে মাছখিনি ডুব খোৱাকৈ দিলে ভাল হয় আৰু সেইটো কাৰণে সৰিয়হ লগাই পানী নিদিওঁ যে সেইকাৰণে অকল সৰিয়হে পেষ্ট কৰিছোঁ সৰিয়হখিনি পিছোতেও মই পানী নাই দিয়া হৈ গ'ল মই ইমানখিনি সৰিয়হ লৈছোঁ তাৰপিছত মই ইয়াত দিছোঁ পিঁয়াজ মই 3টা ডাঙৰ চাইজৰ দিছোঁ যেনেকৈ কাটিলেও হ'ব পিঁয়াজটো তাৰপিছত এতিয়া মই ইয়াত দিম নিমখ এতিয়া মই ইয়াত নিমখ দিছোঁ 1 চামুচ সোৱাদ অনুসৰি তাৰপিছত মই নহৰু আদা লৈছোঁ 2 চামুচ পূৰা ডাঙৰকৈ
ইয়াত মই এতিয়া জলকীয়া দি দিলোঁ, কেঁচা জলকীয়াটো কিন্তু দিলে বেছি ভাল হয়, ফ্লেভাৰটো বহুত ভাল হয়, আপোনালোকে নিদিব পাৰে, কিন্তু কেঁচা জলকীয়া দিলেহে সেই টেষ্টটো। আৰু দিছোঁ মিঠাতেল আপোনালোকে আন্দাজত দিব। মই ইয়াত 4 চামুচমানৰ হিচাপত দিছোঁ। আৰু এতিয়া মই গোটেইখিনি মিক্স কৰিম। এতিয়া ভালকৈ চবফালে মিক্স কৰি ল'ব। হৈ গ'ল মিক্স। আৰু এতিয়া মই ইয়াত মাছখিনি লাহে লাহে, এতিয়া মই যোনটোত ল'ম মানে সেই তাত মাছখিনি দি দিম। এতিয়া মই মাছখিনি টুকুৰা মই ইয়াত দি দিম অলপ ডুব খোৱাকৈ, যাতে মছলাটো ভালকৈ সোমাব। গোটেইখিনি মই এনেকৈ দি ল'ম। এতিয়া মই এইখিনি অভেনত দি দিম। আপোনালোকে ইচ্ছা কৰিলে অভেন নল'লেও আপোনালোকে পাততো দিব পাৰে বা ভাপত দিবও পাৰে। মই এনেকৈয়ে বনাম। আজি বহুত লৰালৰি হৈছে, আলহী যিহেতু আহি পালেহি। মই অভেনত দিছোঁ, আপোনালোকে কুকাৰতো দিব পাৰে, যেনেকৈ মন যায় দিব পাৰে, খালি এইখিনি দিবই আৰু বস্তুখিনি। এতিয়া মই এইখিনি সিজিবলৈ দি দিম। মই টাইম দিছোঁ 20 মিনিট। 20 মিনিট এতিয়া মই দিছোঁ সিজিবলৈ। এয়া ৰিংকু হ'ব। আৰু এইফালে বাইদেউ হাই দিছে দেই বাইদেৱে। আৰু এয়া বাৰ্বি আমাৰ ভাগিন। আৰু এইফালে বাৰ্থডে বয় নকওঁ, আৰু সেইফালে ভিনদৈ হাত ধুই আছে। আৰু হৈ গ'ল এয়া ইলিচ মাছ। মই মাইক্ৰ' অভেনত দিলোঁ। এয়া দেখিব পাৰিছে পূৰা সিজি গ'ল ধুনীয়াকৈ সিজিলে। আৰু এতিয়া খোৱাহে কথা। আৰু এইখিনিতো এতিয়া নাখাওঁ, এতিয়া বনাই থৈ দিছোঁ। বাকী মই বস্তুখিনি দেখাইছোঁ আৰু ৰেচিপি কি বনাইছোঁ। এইখিনি বনাইছোঁ বইল দালি কচু দি। এইখিনি আমাৰ এওঁৰ স্পেচিয়েল বইল গাহৰি, নৰসিংহ পাত দি বনাইছে, আৰু কিবা কিবি চব্জি দিছে। এইখিনি মই বনোৱা বইল চিকেন, ঔটেঙা দি দিছোঁ মই, ঔটেঙা আৰু আলু চিকেন হয় এইখিনি বইল, আৰু ভোট জলকীয়া দিছোঁ। আৰু এইখিনিতো ইলিচ মাছ। চ' গাইজ এতিয়া হ'ল 11:30 আৰু চব আলহী গ'ল, মানে বাইদেউ ভিনদেউহঁত চব গ'ল। আৰু মোৰো বহুত ভাগৰ লাগিছে, আৰু যিহেতু গম পাই মোৰ গাটো একদম ভাল নহয়। আৰু মোৰ ভৰিটো দেখিলেই ন, সেইটো অৱস্থা। মই তেনেকৈ লেংৰাই তেনেকৈ আছোঁ। চ' এতিয়া মই যাওঁ নিজৰ ড্ৰেছ চেঞ্জ কৰোঁ। আৰু আজি যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক শ্বেয়াৰ কৰিব, আৰু যোনসকল মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আজিলৈ আহোঁ। বাই বাই, গুড নাইট, লাভ ইউ অল, টেক কেয়াৰ।